বানপানী নামত সাহায্য উঠোৱাৰ প্ৰয়োজন নাই। মই দেখিছোঁ যে বক্স লৈ আমি ৰাস্তাই ঘাটে পইচা তুলিছোঁ। বেলেগৰ পইচা তুলি আমি সাহায্য দিব নালাগে, নিজৰ টকাৰে যদি আমি পাৰোঁ সাহায্য দিব লাগে। আপুনি যদি মোৰ পৰা টকাটো তুলি আপোনাৰ বেনাৰখনত গৈ সাহায্য দিলে তেতিয়া মোৰটো তাত বান ৰিলিফ নহয়। মই দেখিছোঁ যে বহুতে টিং লগাই স্কেনাৰ লগাই পইচা উঠাইছে, তাৰমানে নিজৰ পইচা নহয়, বেলেগৰ পইচা লৈ গৈ তাতে, সেইটোতো মোৰ মতেদি ফ্লাড ৰিলিফ নহয়। মইতো দিল্লীৰ পৰাই টকা সুধিব দিগদাৰি পাওঁ, লণ্ডনৰ পৰাতো বেলেগ কথা। মইতো সদায় চাওঁ যে মোৰ মানুহখিনিক মই কেনেকৈ সহায় কৰিব পাৰোঁ। মইতো কাৰো ওচৰতে হাত পতাৰ মই পক্ষপাতি নহয়। লণ্ডনটো দূৰৰ কথা, মই কোনোবাই নিজে দিলে দিছে, মই হাত পতাৰ পক্ষপাতি নহয়। কাৰণ মই ভাবোঁ মোৰ এইখিনি আত্মবিশ্বাস আছে যে বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ কাৰণে আমি সক্ষম। চাওক, মই দুটা কথা ক'ম যে শিৱসাগৰ চৰাইদেউ জিলাতে যি আমি প্ৰথম 15,000 টকা পঠিয়াইছিলোঁ, ৰাইজে মোক অভিযোগ কৰিছে যে কিছু বানে আক্ৰান্ত নকৰা ব্যক্তিয়ে পাইছে আৰু বানে আক্ৰান্ত কৰা ব্যক্তিয়ে পোৱা নাই। মই ৰাইজক এটাই অনুৰোধ কৰিম যে চৰকাৰৰ পুঁজি যাতে বান আক্ৰান্ত ৰাইজৰ মাজলৈহে যায়, সেইবাবে বানে আক্ৰান্ত নকৰা পৰিয়ালসমূহেও আমাক সহায় কৰিব লাগে। ভুলতে যদি তেওঁলোকৰ তাতো টকা গৈছে, তেওঁলোকে ক'ব লাগে যে মোৰ তাতে বানপানী হোৱা নাই, টকাটো মোৰ প্ৰতিবেশীজনক দিয়ক, মোৰ ওচৰ চুবুৰীয়াজনক দিয়ক, তেওঁৰ ক্ষতি বেছি হৈছে। ৰাতিপুৱাৰ পৰা মোৰ মোবাইলত মেছেজ দি ভৰি আছে, ছাৰ অমুক অমুক জেগাত পানী হোৱা নাই, তেওঁলোকে পইচা পালে, আমি পোৱা নাই। এতিয়া আমি যিহেতু আধাৰ নম্বৰ লোৱা নাই, ৰেচন কাৰ্ডৰ নম্বৰ লোৱা নাই, এই খেলি মেলিবিলাক থাকিব। কিন্তু শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে নিজে যেতিয়া আমাক সহায় কৰিব তেতিয়া খেলি মেলিবোৰ নাথাকিব। দ্বিতীয়তে, বানপানী নামত সাহায্য উঠোৱাৰ প্ৰয়োজন নাই। মই দেখিছোঁ যে বক্স লৈ আমি ৰাস্তাই ঘাটে পইচা তুলিছোঁ। বেলেগৰ পইচা তুলি আমি সাহায্য দিব নালাগে, নিজৰ টকাৰে যদি আমি পাৰোঁ সাহায্য দিব লাগে। আপুনি যদি মোৰ পৰা টকাটো তুলি আপোনাৰ বেনাৰখনত গৈ সাহায্য দিলে তেতিয়া মোৰটো তাত বান ৰিলিফ নহয়। মই দেখিছোঁ যে বহুতে টিং লগাই স্কেনাৰ লগাই পইচা উঠাইছে, তাৰমানে নিজৰ পইচা নহয়, বেলেগৰ পইচা লৈ গৈ তাতে, সেইটোতো মোৰ মতেদি ফ্লাড ৰিলিফ নহয়। আমি পুলিচকো নিৰ্দেশ দিছোঁ যাতে কোনো ক্ষেত্ৰতে দোকান পোহাৰ সাধাৰণ নাগৰিকৰ পৰা বলপূৰ্বকভাৱে ক'তো বান সাহায্য তোলা নহয়। কাৰণ এতিয়া গোটেই পৰিৱেশটো চৰকাৰৰ নিয়ন্ত্ৰণত আহিছে, তাত এতিয়া চৰকাৰে সকলো জেগাত যাব পাৰে। প্ৰথম 7 দিনৰ কথাটো বেলেগ আছিল যে চৰকাৰ যাব নোৱাৰিছিল, এতিয়া চৰকাৰ প্ৰতিটো জেগাত যাব পাৰে আৰু ৰাইজেও চৰকাৰৰ ওচৰত প্ৰত্যক্ষ হিচাপে আহিব পাৰে। আৰু চৰকাৰৰ ফালৰ পৰা এতিয়া আমি ফাইনেল এছেছমেণ্ট কৰি ক্ষতিপূৰণৰ দিশতো কালিৰ পৰা আমি আগবাঢ়িম। গতিকে যোনে নিজৰ পুঁজি দিব খোজে আমিতো আদৰণি জনাম যে মোৰ 10জন মই বন্ধু 2000 টকা তুলি আমি 20,000 দিব গৈছোঁ। কিন্তু 10জন লগ কৰি দোকানে দোকানে গৈ পইচা উঠাই পেলাই দিয়াৰটো কোনো মিনিং নাই, সি আমাৰ অসমৰ বদনাম মানে। গতিকে মই এটাই অনুৰোধ কৰিম ৰাইজক যে ডেফিনেটলি বান সাহায্য দিব লাগে, দিয়াটো ভাল, কিন্তু নিজৰ পইচাৰে দিয়ক। বেলেগৰ পৰা পইচা কালেকশ্যন কৰি দিলে তাৰ পৰা মই নাভাবোঁ যে কিবা বহুত ডাঙৰ বা শিৱসাগৰ চৰাইদেউ ৰাইজেও এইটো ভাল পাব। মই ভাবোঁ মই কোৱাৰ পিছত কোনেও নকৰে আৰু এইবিলাক ব্যৱস্থাৰ কথা তেতিয়া ওলাই যেতিয়া মুখ্যমন্ত্ৰীজনক ৰাইজে ভাল নাপায়। আজি মই যেতিয়া কৈ দিলোঁ আধা ঘণ্টাতে চব বন্ধ হৈ যাব, ইয়াত ব্যৱস্থা লোৱাৰ কথা নাহে। কাৰণ ৰাইজে এইটো সমৰ্থন কৰা মুখ্যমন্ত্ৰী এজন আছোঁ, গতিকে ব্যৱস্থা কিয় ল'ব লাগে। মই আপোনালোকক নহ'লেতো মই টিভিত কথাই নকওঁ, এইটো কথা ক'বৰ কাৰণে ৰখিলোঁ। মই ক'লোঁ আপোনালোকে উলিয়াই দিব, আজিৰ পৰা নিজে নিজে বন্ধ হৈ যাব, ৰাইজে মোৰ কথা নিজে শুনিব। চাওক, মই এটা কথা কওঁ যে মানে মইতো দিল্লীৰ পৰাই টকা সুধিব দিগদাৰি পাওঁ, লণ্ডনৰ পৰাতো বেলেগ কথা। মইতো সদায় চাওঁ যে মোৰ মানুহখিনিক মই কেনেকৈ সহায় কৰিব পাৰোঁ। মইতো কাৰো ওচৰতে হাত পতাৰ মই পক্ষপাতি নহয়, লণ্ডনটো দূৰৰ কথা, মই কোনোবাই নিজে দিলে দিছে, মই হাত পতাৰ পক্ষপাতি নহয়। কাৰণ মই ভাবোঁ মোৰ এইখিনি আত্মবিশ্বাস আছে যে বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ কাৰণে আমি সক্ষম। আৰু ইয়াত ৰাইজো সন্তুষ্ট। যোৱা 4 দিন মই ঘূৰি আহিছোঁ, এজন ৰাইজেও এটাও অভিযোগ দিয়া নাই আৰু ৰাইজে চৰকাৰখনৰ ওপৰত অগাধ বিশ্বাস ৰাখিছে। সেইকাৰণে আমি ৰাইজক উপযুক্তভাৱে সহায় কৰিম।
লণ্ডনত গৈ হাত পতাৰো আমাৰ কোনো প্ৰয়োজন নাই, আমেৰিকাত গৈ হাত পতাৰ প্ৰয়োজন নাই। কিন্তু কোনোবাই যদি নিজে অসমৰ বানপানী দেখি, টিভিত দেখি, ইউটিউবত দেখি, ফেচবুকত যদি কোনোবা নিজে দান কৰে, তাত আমি বেয়া নাপাওঁ। অসমৰ মানুহেও আমেৰিকাত ভূমিকম্প দেখিলে দান দিব পাৰে, কিন্তু খুজিব নালাগে, নিজে দিয়া কথাটো বেলেগ। চাওক, আপোনালোকে ক্ষতিৰ ক্ষেত্ৰত এইটোৱে চিন্তা কৰি ল'ব যে মই 2খন জিলা ভ্ৰমণ কৰি আহিছোঁ, সকলো মানুহৰ কাষতে আমি থিয় হৈ থাকিম, যোনে যি পাব লাগে এইটো পাব। খালি তাৰ কাৰণে সকলোৱে ছাৰ্ভে ঘৰত যাব লাগিব, ফটোগ্ৰাফ উঠিব লাগিব, আধাৰ নম্বৰ ল'ব লাগিব, এটা প্ৰক্ৰিয়া হয়। আমি কালি যোৰহাটত আমাৰ ট্ৰেইনিং প্ৰগ্ৰেম আছে, 9 তাৰিখৰ পৰা প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। আৰু মই নিজেও দেখা পাই আহিছোঁ কাৰ কিমান ক্ষতি হৈছে, গতিকে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক যিমান পাৰোঁ আমি সহায় কৰোঁ। 2য় বৰ্ষ আৰু নিযুত বাবুৰ ক্ষেত্ৰত এইটো আমাৰ 2য় বৰ্ষ, আৰু এই আঁচনিখন ছাত্ৰ ছাত্ৰী উভয়ে খুব আনন্দ সহকাৰে আদৰি লৈছে। ইয়াৰ ফলত আমাৰ কলেজত ৰিটেনশ্যন বাঢ়িছে, কলেজলৈ যোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িছে, আৰু এই আঁচনিখনৰ ফলাফলক লৈ আমি যথেষ্ট সুখী। সমান্তৰালভাৱে আজিৰ এই অনুষ্ঠানতে আমি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ উচ্চতৰ মাধ্যমিক ছাত্ৰ ছাত্ৰীৰ বাবে 1000, কলেজত পঢ়া ছাত্ৰ ছাত্ৰীৰ বাবে 3000 আৰু ইউনিভাৰ্চিটিত পঢ়া ছাত্ৰ ছাত্ৰীৰ বাবে 5000 টকা আমি মুকলি কৰি দিছোঁ। ইয়াৰ উপৰিও মই আগতে ঘোষণা কৰা মতে ইউনিফৰ্মৰ পইচা ইতিমধ্যে মুকলি কৰি দিয়া হৈছে, আৰু আজি আমি স্কুলবিলাক বা কলেজবিলাকত বোকা বা পলস আদি গুচাবৰ বাবেও আমি 2 লাখ টকা আজি ইয়াৰ পৰাই আমি ডিবিটি কৰিছোঁ, প্ৰায় 14 কোটি টকা বিতৰণ কৰা হৈছে। মই ভাবোঁ যে আমি লোৱা পদক্ষেপসমূহে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজক সাধাৰণ জীৱন যাত্ৰালৈ উভতি অহাৰ ক্ষেত্ৰত সহায় কৰিব। বিশেষকৈ 10 বা 11 তাৰিখে আমি স্কুল কলেজবিলাক খুলিব পাৰিম বুলি আমি আশা কৰিছোঁ।